সংস্কৃত শ্লোকত কৈছে ভক্তি মুক্তি, ভক্তি আৰু মুক্তি স্পৃহা পিচাচিনী হৃদয় বৰ্ততে, পিখাচিনীৰ নিচিনা হয়। এইটো ভকতি বুলি নকয়। নমাংগুহ হুক ভোগ নৰাগিলা ভকতি থাকে। মুখে লোক নাম সজ্জনৰ সংগ সুদৰ্শন বিদ্যাধৰৰ সামগ্ৰী আৰু কণ্ঠস্বৰূপ আপোনালোক জানে যেতিয়া তিনিটা বস্তু তিনিটা আঁচনি লয় ভগৱন্ত অৱতাৰ হৈছে। ১ নম্বৰ আঁচনিটো হৈছে দুষ্টক দমন, ২ নম্বৰ শান্তক পালন আৰু ৩ নম্বৰ হৈছে ধৰ্ম সংস্থাপন। এই তিনিটা আঁচনি লৈ ভগৱন্ত অৱতাৰ হয়। আৰু ভগৱন্তৰ লীলা জন্ম কৰ্ম সাধাৰণ মানুহবিলাকে বুজি পোৱাকৈ আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই ১০ম স্কন্ধত ভগৱন্তৰ লীলা জন্ম কৰ্মৰ ৰহস্যৰ কথা উল্লেখ কৰিছে। ভগৱন্ত অৱতাৰ হয়, ভগৱন্তৰ জন্ম আৰু মৃত্যু নহয়। ভগৱানৰ জন্ম আৰু মৃত্যু নাহি জন্ম তোমাৰ তথাপি জন্ম কৰা। যদা যদস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপ মনঃ তদা তু ভগবান ঈশ্বৰ আত্মনম সৃজন্তে হৰি। ভগৱানটোৱে এই মহান ধাৰাধৰ্মত নিজকে পূৰ্ণ অৱতাৰ হয়। কৃষ্ণস্তু ভগৱান স্বৰূপ। ভগৱন্ত নিজে পূৰ্ণ কৃষ্ণ হয়, দাপৰ যুগত অৱতাৰ হৈছে। যদিও দাপৰ যুগত ভগৱন্ত অৱতাৰ হৈছিল, কিন্তু বহুত মানুহে দাপৰ যুগৰ মানুহে কৃষ্ণক ভগৱান বুলি নাভাবিছিল। কাৰণ সেই যুগত আঁচনি আছিলে, যুগ ধৰ্ম আছিলে পূজা কৰা। সেইকাৰণে নন্দ আদি বুলি যিমান আছিলে গোপীসকলে সৰস্বতী নদীত স্নান কৰি বিধি নৈবেদ্যভাৱে একত্ৰিত কৰি দেৱী পাৰ্বতী আৰু শংকৰক পূজা কৰিছিল। তাৰমানে সেই যুগত ধৰ্মটোৱে আছিলে পূজা কৰা। কিন্তু কলি যুগৰ যুগ ধৰ্ম পূজা কৰা নহয়। আগতেই আমি কালিয়ে কৈছিলোঁ যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ নামৰ বিনাই আবাৰ নাহিকে পূজা। তাৰমানে কলি যুগত কেৱল হৰিৰ নাম ধৰ্মই কলি যুগত মূল বস্তু। গুৰুজনাই কীৰ্তনত কৈছে হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। কলি যুগত হৰিৰ নামৰ বাহিৰে আৰু কোনো যাৰ যজ্ঞ পূজা পাতল যদি কৰি আছোঁ, সত্য যুগৰ কামটো যদি আমি কলি যুগত কৰি আছোঁ, দাপৰ যুগৰ পূজাটো যদি কলি যুগত কৰি আছোঁ, ত্ৰেতা যুগৰ যজ্ঞটো যদি কলি যুগত কৰি আছোঁ, তেনেহ'লে এক্সপায়াৰ টেবলেট খাই থকা নিচিনা হয়। হৰি তাৰমানে ম্যাদ উকলা দৰৱ। ম্যাদ উকলা দৰৱ খালে কি হ'ব? আমাৰ শৰীৰত উপকাৰ হ'ব নে অপকাৰ হ'ব? সেইকাৰণে ভাগৱত ধৰ্মৰ মূল উদ্দেশ্যটো ভাগৱত ধৰ্মই আমাক হৰিৰ নাম ধৰ্ম কৈছে। সেইকাৰণে ভাগৱতত কৈছে, ঘোষাত কৈছে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ইহাৰ উত্তম ফল হৰিৰ নাম মাত্ৰ। হৰিৰ নামে হৰিৰ নামে হৰিৰ নামে গতি, হৰিৰ নামে ভকতৰ কেৱলে ভকতি। হৰিৰ নামে কেৱল ভকতি। ভগৱানৰ ভকতি কৰিব লাগিব আমি, তেতিয়াই আমি জীৱবিলাক ভৱসংসাৰ পাৰ হ'ব পাৰিম। সেইকাৰণে উত্তম প্ৰশ্নটো পৰীক্ষিত কৰিছে। ভাগৱতৰ উত্তম প্ৰশ্নটো পৰীক্ষিত কৰিছে। উত্তম প্ৰশ্নটো কি আছিলে? যেতিয়া শুকগুৰু লগ পাইছিলে পৰীক্ষিতে গংগা নদীৰ কুহাৰু নামৰ ঠাইত ৬০,০০০ চতুৰ্থিক ঋষিমুনিৰ আগত
পৰীক্ষিতে এটা উত্তম প্ৰশ্ন কৰিছে, এইটো বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি আপোনালোক। তাৰপিছত 1 মিনিট সময় আমাৰ হৰিৰ নাম লয় আমি সকলোৱে। আমাৰ প্ৰশান্ত বৰাবাবুক আমি সেৱা জনাইছোঁ, এই পুণ্যতীৰ্থত আহক, হৰিৰ নাম অকণমান ল'ব। আমাৰ প্ৰশান্ত বৰাবাবুক মাতি 1 মিনিট সময় আমি আপোনালোক হৰিৰ নাম ল'ব। আমি গুৰুত্বপূৰ্ণ এটা কথা কৈছোঁ, পৰীক্ষিতে মানে ভাগৱতত আৰম্ভণিতে উত্তম প্ৰশ্ন এটা কৰিছে। পৰীক্ষিতে কি প্ৰশ্ন কৰিছে? শুকগুৰু য়েয়াতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পরমম গুরু পুরুষেয় ইয়ৎকার্যো মিরিয় মানুষ্য সর্বদা। পৰীক্ষিতৰ প্ৰথম প্ৰশ্ন আৰু জগত কল্যাণৰ প্ৰশ্ন, জগতৰ হিতৰ প্ৰশ্ন। পৰীক্ষিতে কৈছে আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পরমম গুরু পুরুষেয় ইয়ৎকার্যো মিরিয় মানুষ্য সর্বদা। আমি মিরিয়মান লোক তোমার শরণে মরণ সময়ে পুষুহ প্রভু সাম্প্রত মিরিয়মান লোক সদায় কি কর্ম করিবে এইটো লোক। পৰীক্ষিতে এইটো প্ৰশ্ন কৰিছে যে আমি সকলোৱে মৰিবলৈ গৈছোঁ। পৰীক্ষিতে এইটো কোৱা নাই যে মই মৰিবলৈ গৈছোঁ, মোৰ কাৰণে কিবা এটা দৰৱ আছে যদি আপুনি দি দিয়ক মই বাচি যাম। এইটো প্ৰশ্ন কৰিব পাৰিলে নহয় জানো গুৰুদেৱ? কিন্তু সেই প্ৰশ্নটো কৰা নাই। পৰীক্ষিতে কি কৈছে যে আমি সকলোৱে মৰিবলৈ গৈ আছোঁ, আৰু সঁচাকৈ আমি সকলোৱে মৰিবলৈ গৈ আছোঁ। আমাৰ এদিন দুদিনকে আমাৰ আয়ুবিলাক গৈ আছে, আমিও মৰিবলৈ গৈ আছোঁ। আমি মৃত্যুমুখী মানুহ। এইটো পৃথিৱীটো কি মনত বুলি কয়, সকলোৱে মৰিবলৈ, কোনো বাচি নাথাকে। শিৱ পুৰাণত কৈছে কৈৰ পৰা আহে জীৱ কৈত্যতৰ বাস, ঈশ্বৰৰ ইচ্ছাই মিলে সংযোগ বিয়োগ। ঈশ্বৰৰ ইচ্ছাতে আমাৰ সংযোগ হ'ব আৰু বিয়োগ আমাৰ ঈশ্বৰৰ ইচ্ছাতে হ'ব। গোটেই বস্তুটো ঈশ্বৰৰ ইচ্ছাতে হ'ব। গতিকে আমি সকলোৱে মৰিবলৈ গৈছোঁ। পৰীক্ষিতে প্ৰশ্ন কৰিছে আমাৰ কাৰণে আপুনি কিবা ঔষধ আছে যদি, মহান ঔষধ আছে যদি দি দিয়ক। পৰীক্ষিতে এইটো প্ৰশ্ন কৰিব পাৰিলেহেঁতেন যে মই মৰিম 7 দিনৰ পিছত, মোৰ কাৰণে কিবা এটা দৰৱ দিয়ক, মই বাচি যাম, বাকী যি হ'লে হৈ থাকক, সেইবুলি প্ৰশ্ন কৰিব পাৰিলেহেঁতেন। সেইটো প্ৰশ্ন নাই। পৰীক্ষিতে কৈছে যে আমি সকলোৱে মৰিবলৈ গৈ আছোঁ, আমাৰ কাৰণে দৰৱ। কাৰণ আমি মৃত্যুমুখী মানুহ। মানুহবিলাকে প্ৰশ্ন কৰিব নাজানে। আজিকালি সমাজত কিছুমান মানুহে উল্টা পুল্টা প্ৰশ্ন কৰে। এজন মানুহে মোক লগ পাই কিনি এটা প্ৰশ্ন কৰিছে, বোলে তাতি বাপ, বোলে ৰাৱণৰ বাপেকৰ নামটো কি আছিলে আপুনি কওক। হৰি বোলে ৰাৱণৰ বাপেকৰ নামটো আপুনি জানি কি কৰিব, আৰু আপোনাক মই কৈ কিনি কি কৰিব। এদিন আকৌ এজন মানুহে লগ পালে, বোলে তাতি বাপ আপুনি বোলে ৰামায়ণ পাঠ কৰিছে। ৰামায়ণ পাঠ আমি কেতিয়াবা কৰিছিলোঁ বাৰু, পাহৰিও গৈছোঁ। এনেতো হনুমান চালিচা, ৰামায়ণ পাঠ এইবিলাক মোৰ মুখস্থই আছে। জয় হনুমান জ্ঞান গুৰু সাগৰ জয় কপিসতি নিৰূপ পূজাগৰ অঞ্জনী পুত্ৰ পৱন সুতা নাম হে পৰিচয় জগত ধ্যান। এনেকুৱা মই বহুত মানুহক ঠগি খাই থাকিব পাৰিলোঁ মন্ত্ৰ চন্ত্ৰ মাতি কিনি। হৰি মোৰ দেউতাহঁতে মোক পুৰা মানে এইখিনি ট্ৰেইনিং দিয়াই থৈছে আগতে। মোৰ দেউতা পুৰা শিৱ পূজাৰী আছিলে, ইমান চলি এই কালি পৰহি ঢুকাইছে, 2 মাহমান হৈছে। বৰ সুন্দৰ ভকত, গোটেই সমাজত তেওঁ মোৰ মানুহ আছিলে। আমি ইয়াৰ পৰাই তেওঁক স্মৰণ কৰিছোঁ। পিতৃৰ পৰাই পিতৃগুৰু হয়, পিতৃৰ পৰাই আমি ভাগৱত ধৰ্মকে শিকিলোঁ। খালি আমি এক শৰণত আহিলোঁ, এক শৰণ ধৰ্ম। তেওঁ মানে কৰ্ম মাৰ্গ আছে। গতিকে যিকোনো মাৰ্গ থাকিব লাগে। কৰ্ম মাৰ্গটো কিন্তু বেদে কিন্তু ভাগৱতে কিন্তু নাকচ কৰি দিয়া নাই। কৰ্মকাণ্ডক কেতিয়াও ঘৃণা কৰা নাই। কৰ্ম মাৰ্গতো ভগৱন্তক লাভ কৰিব পাৰে, কিন্তু মাৰ্গটো অলপ কঠিন হয়। এইটো বৰ সাধনা আছে। কৰ্ম মাৰ্গটো সাধনা আছে, সাধনাটো বহুত ষ্ট্ৰং হয়। কিন্তু ভাগৱত ধৰ্ম কিন্তু একো সুলভ নাই, একেবাৰে সুলভ নাই, একদম সুগম পথ।
আপোনাক যেনিবা এইটো স্থানটোৰ নাম কি আছিলে উপৰদুনিয়াত মানে আপোনাক যেনিবা নগাঁৱৰ পৰা একদম কোনে কোনে আপুনি বৰদোৱাৰ হৈ আহিলে মানে চিধা আপুনি পাই যাব কিন্তু আপুনি সেইটো নকৰি যদি এইফালে গৈ পিনি কোনোবা ফালে ওলাই আপোনাৰ তেজপুৰ চেজপুৰ ঘূৰি আহি আকৌ মৰিগাঁও হৈ সোমালে মানে আপোনাৰ ৰাস্তাটো কঠিন তো ভগৱন্তৰ মুখৰ মাৰ্গটো দিছে যে নাম ল'ব লাগিব শুদ্ধভাৱে আৰু নামতে জীৱবিলাকৰ গতি আছে কিন্তু কৰ্মমাৰ্গটো আমি কৰিব লাগিব কৰ্মমাৰ্গটোত কিছুমান খালি নীতি নৈমিত্তিক কৰ্মবিলাক আছে যিবিলাক আমি আচৰণ কৰিলে যাতে শুদ্ধ সদাচাৰ কৰিলে আমি গতি কৰিব পাৰিম দুইটা মাৰ্গৰ কথা ভাগৱতত আছে বেদতো আছে কৰ্মমাৰ্গটো কিছুমান মানুহে ব্যাখ্যা কৰিব টাইমত কৰ্মকাণ্ড মানুহবিলাকক বা হেৰি মানুহক বহুত তাচ্ছিল্য ভাৱেৰে এইটো নকৰিবা সেইটো নকৰিবা এইটো তহঁতৰ ভুল এইটো কাৰোবাৰ ৰাস্তাটো কষ্ট দিয়া মনোকষ্ট দিয়াটো কিন্তু সেইটো ডাঙৰ অপৰাধ সেইটো ক'ব নালাগে ভাগৱতে আমাক যিটো উপদেশ দিছে সেইটোৱে আমি ক'ব লাগে আপোনাক ভাগৱত ব্যাখ্যাকাৰক হিচাপে মাতিলে ধুমধাম বোলে আপোনালোকে সেইটো কৰে নিন্দা কৰি গুচি আহিলে মানে হ'ব নেকি মানুহক আত্মাত দুখ দিয়াতে আটাইতকৈ ডাঙৰ পাপ তেওঁ যাকে ইষ্টদেৱ বুলি মানিছে তেওঁৰ কথা তেওঁৰ ইষ্ট দেৱতাক যাকে পূজা কৰিছে সেৱা কৰিছে যিটো ধৰ্ম পালন কৰি আছে তেওঁৰ কাৰণে সেইটোৱে বিশ্বাস কি হয় নহয় সেইটোৱেই তেওঁৰ কাৰণে ধৰ্ম আপুনি তেওঁৰ ধৰ্মটোক বলেৰে আপুনি সেইটো নকৰিবি সেইটো কৰিবি সেই বুলি কিনি আহি মানে কোৱাটো কিন্তু এইটো অপৰাধ হৈ যায় এইটো বক্তাজনৰো অপৰাধ হৈ যায় সেইকাৰণে আমি সাৰ্বজনিক হিচাপে কথাটো সাৱলীল ভাষা যিটো ভাগৱত গীতাই আমাক উপদেশ দিছে গীতাত অৰ্জুনক এইটো কোৱা নাই তুমি অন্য দেৱ দেৱী পূজা নকৰিবা গীতাই মাৰ্গটো দেখাইছে গীতাই কৈছে যে কৰ্ম মাৰ্গত থাকিলে কি হয় জ্ঞান মাৰ্গত কি হয় ভক্তি মাৰ্গত কি হয় এই মাৰ্গবিলাক দেখাই দিছে পথ দিছে তুমি কোনটোত চলিবা তোমাৰ নিজৰ নিৰ্ণয় প্ৰভু মাষ্টাৰ তোমাৰ নিজৰ নিৰ্ণয় হয় না প্ৰভু আপোনাক মই বলেৰেতো ভকতি কৰাব নোৱাৰোঁ চব নিজৰ নিজৰ নিৰ্ণয় আছে গতিকে আমি সেইটোহে ক'ব লাগিব যিটো শাস্ত্ৰসন্মত এনেই চালে বেৰে কোবাই কিনি কথাবিলাক পাতি আমি আহিলে মানে কিবা লাভ হ'ব নেকি নহয় যিটো সিদ্ধান্ত দিছে দৃষ্টান্ত দিছে যিটো বৈদিক কৰ্মৰ নিয়মো কিছুমান আছে এনেকুৱা মন্ত্ৰ আছে বৈদিক কৰ্ম আচৰণ কৰিলে মানে নিজৰ মানে জীৱৰ কল্যাণ হৈ যায় এনেকুৱা আচৰণ আছে সেইকাৰণে এতিয়া বেদৰ যিটো গুপুত ধৰ্ম আজি যিটো পালন কৰিছে সেইটো হৈছে ভাগৱত ধৰ্ম এইটো বেদৰ গুপুত ধৰ্ম গুপ্ত বেদৰ বিত্ত নাৰায়ণ নামে শ্ৰেষ্ঠ দিছে কলিযুগত গতিকে আমি নাম ল'ব লাগিব নামৰ অবিহনে আমাৰ জীৱন ব্যৰ্থ বুলি কৈছে পৰীক্ষিতে উত্তম প্ৰশ্ন কৰিছে জগত কল্যাণ প্ৰশ্ন কৰিছে পৰীক্ষিতে কৈছে যে আতা পিচ্ছামি সংসিদ্ধিনাম যোগিনাম পৰম গুৰু পুৰুষেও ইয়াত কালে বুলি মনুষ্য সৰ্বদা এজন বাপে আমাক এজেগাত প্ৰশ্ন এটা কৰিলে যে তাতিবা আপুনি ৰামায়ণ পাঠ কৰে বোলে কৰোঁ বোলে ভাগৱত পাঠ কৰে কৰোঁ ব্যাখ্যা কৰে কৰোঁ আপুনি কওকচোন বোলে এটা প্ৰশ্নৰ উত্তৰ দিব বোলে কি প্ৰশ্নৰ উত্তৰ আপুনি ৰামায়ণ পঢ়িছেনে বোলে পঢ়িছে আপুনি কওকচোন বোলে যেতিয়া বোলে ৰাৱণৰ লংকাটোক এবাৰ হনুমানে জুই লগাই দিছিলে মনত আছেনে তোমাৰ বোলে এইটো চবেই জানে ৰাৱণৰ লংকাটো হনুমানে জুই লগাই দিছিলে বোলে আপুনি এতিয়া ক'ব লাগিব যে বোলে ৰাৱণৰ লংকাটো জুই লগাবলৈ হনুমান যেতিয়া গৈছিল বোলে হনুমানৰ নেমুৰটো কোনজন ৰাক্ষসে বোলে জুচলাই মাৰি দিছিলে সেই ৰাক্ষসটোৰ নামটো আপুনি ক'ব লাগিব বুলি কৈছে অ হৰি কেনেকুৱা প্ৰশ্ন আপুনি চব মানুহে প্ৰশ্ন কৰিব লাগে কি সাধু সন্ত মহন্তক লগ পালে আপুনি এনেকুৱা প্ৰশ্ন কৰিব লাগে যেনেকৈ পৰীক্ষিতে কৰিছে যে আমাৰ কল্যাণ পথটো কেনেকুৱা আমি কাক ঘটিব লাগিব কাৰ নাম ল'লে আমি গতি পাওঁ কি কৰিব লাগিব এইবিলাকে প্ৰশ্ন কৰিব লাগিব কিন্তু তেওঁ আমাক প্ৰশ্ন কৰিছে তেওঁ কৈছে যে তাতিবা বোলে হনুমান বোলে এবাৰ বোলে লংকা জুই লগাবলৈ গৈছিলে জানেনে এইটো চবেই জানে লংকা হনুমান জুই লগাইছিলে এবাৰ লংকাখন জুই লগাই দিলে হনুমানে ৰাৱণক বুজাই আছে ৰাৱণৰ নিচিনা শিৱ ভক্ত আৰু পৃথিৱীত নাছিলে ব্ৰহ্মাণ্ডতেই নাই হয় নে
ৰাৱণৰ নিচিনা শিৱ ভক্ত আছিলে নেকি ব্ৰহ্মাণ্ডত? আপুনি মই কি শিৱ ভক্ত? ৰাৱণ যেনেকৈ শিৱ ভক্ত আছিলে। এদিন গৈ কিনি ৰাৱণৰ 8টা বজা ৰাতিপুৱা মানে ৰাৱণৰ ওচৰত শিৱ আৰু পাৰ্বতী নিজে আহি পূজা খাব লাগে। 8টা বজাত আহিব লাগে, তো 10 মিনিট লেট হৈ গ'ল। 8:10 আহি গ'ল। ৰাৱণ গৈ কিনি কৈলাশটোকে দাঙিব বিচাৰিছে। হৰি এনেকৈ হিলিছে। তাৰপিছত ভাবিছে কি হ'ল প্ৰভু, বোলে শিৱই চাইছে যে এইটো বোলে বৰ ডাঙৰ ঘটনা। বোলে কি? বোলে আমি টাইম মতে যাব নোৱাৰিলোঁ বোলে শিৱ পূজা খাবলৈ, সেইকাৰণে বোলে আজি আহি কিনি মোৰ বোলে কৈলাশ পুৰীটো হিলাইছে। এইটো মোৰ ভকত হয় বোলে, ইয়াক অকণমান পানিছমেণ্ট দিম বুলি কৈ কিনি ভগৱন্তই মানে ভৰিটো দবাই দিলে। তাৰ হাত দুখন মানে কৈলাশতে দবাই গ'ল। তেতিয়া মানে ৰাৱণ নামটো তেতিয়া হোৱা নাছিলে, তেওঁৰ মানে নামটো আছিলে দশানন। তাৰপিছতে একদম মানে যেতিয়া কান্দিব ধৰিছে ৰাৱণ, মানে ৰাও মানে কান্দিছে, খুব কান্দাৰ কাৰণে তেওঁৰ নামটো ৰাৱণ। খুব কান্দিছে, সেইকাৰণে তেওঁৰ নাম ৰাৱণ। ৰাৱণে সময়মতে মাতে। ব্ৰহ্মা তাৰ মানে ল'ৰা ছোৱালীবিলাকক, ৰাৱণৰ ল'ৰা ছোৱালীবিলাকক পঢ়াইছে, ইমানে মানে আছে। ইন্দ্ৰ দেৱ দেৱীখিনি সময়মতে আহি কিনি শাসন কৰিছিল, হয়নে? তথাপিও ৰাৱণক কোনে মানিলে? ৰাৱণ কোনো কাৰ হাতত পৰাস্ত হ'ল? ৰাৱণক কোনে মানিলে? ভগৱান ৰাম। সেইকাৰণে ৰাম পৰম ব্ৰহ্ম। পাৰ্বতী সুধিছিলে যে হে প্ৰভু, হে তৰৈলোক্যনাথ, হে জটাধাৰী, হে কাল ভৈৰৱ, হে দিগম্বৰ, হে বিশ্বভুৱন, অনেক 108টা নাম শিৱই কৈছে, এই পাৰ্বতীয়ে কৈছে যে হে প্ৰভু, তুমি বোলে, তোমাক বোলে এই 3টা লোকে পূজা কৰে। শিৱক পূজা কৰা মানুহ 95% আছে। গোটেই বিশ্বখন এই ত্ৰিজগত তোমাক সেৱা কৰে, তুমিনো কাক ধ্যান কৰি আছা? এই কথাটো পাৰ্বতীয়ে সুধিছে। আপোনালোক ভাগৱততো পাব আৰু কীৰ্তনত পাব, সহস্ৰ নাম গীতা পাব। তেতিয়া সহস্ৰ নাম গীতা। তেতিয়া পাৰ্বতীক কৈছে, হে পাৰ্বতী, মই কাক ধ্যান কৰোঁ শুনা। বোলে এইটো কথা পৰম গুপুত, কহিবাৰ নহিকে যুগুত। হয়নে? এইটো মোৰ পৰম ৰহস্য কথা, এইটো গুপুত কথা। মই কাক ধ্যান কৰি আছোঁ? সেইজন হৈছে পৰম ব্ৰহ্ম পৰমাত্মা ভগৱান নাৰায়ণ কৃষ্ণৰ চৰণত সেৱা কৰোঁ, ধ্যান কৰোঁ। 33,000 কৰোড় বছৰ মই ধ্যান কৰোঁ। ধেমালি কথা নেকি? গতিকে সেই পৰম ব্ৰহ্ম পৰমাত্মা সেইজন হৈছে ভাগৱত ভক্তিত তেওঁক লাভ কৰিব পাৰি। প্ৰশ্নটো কৰিলে বোলে ৰাতিপুৱা আপুনি কওকচোন, বোলে হনুমানৰ নৈমুখত বোলে কোন কোনজন ৰাক্ষসে বোলে জোচলাই মাৰি দিছিল, সেই ৰাক্ষসটোৰ নামটো আপুনি ক'ব লাগিব। এতিয়া আপুনি চকচোন বাৰু প্ৰশ্ন কেনেকৈ? এতিয়া উপায় নাই, মইতো ফচি গ'লো, প্ৰশ্নটোৰ উত্তৰটো দিবই লাগিব, হয় নহয়? আমিও মানে উত্তৰটো দিবৰ কাৰণে গুৰুটো স্মৰণ কৰিছোঁ, গুৰুৱে আপোনাক জ্ঞান দিব। আমি ভাবিলোঁ যদি প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰোঁ, তেনেহ'লেতো আমি ফেৰাৰ হৈ যাম। গুৰুক স্মৰণ কৰিলোঁ, গুৰু আইডিয়াটো দি দিলে, বুদ্ধিটো দি দিলে, উপস্থিত বুদ্ধি। আমি ক'লোঁ বাপজন, হনুমান এজন পৰম ভকত আছিল, হয়নে? 3টা যুগত, এই 2টা যুগত, প্ৰথম যুগ 3টা যুগত মাত্ৰ 3জন ভকত হৈছিল। এজন হৈছে হনুমান, আনজন জম্বুবান আৰু নেক্সটজন বিভীষণ। 3জন ভকত, হয়নে? জম্বুবান, হনুমান আৰু বিভীষণ। এটা যুগ পাৰ হৈ গ'ল, 3টা যুগ। 3টা যুগৰ আয়ু কিমান? 12,96,000 বছৰ। এটা যুগ পাৰ হৈ গ'ল, মাত্ৰ 3জন ভকত হ'ল, আৰু তাত মাত্ৰ 3জনহে ভকত হ'ল। তাকো এজন ৰাক্ষস আৰু 2টা জন্তু।
তাত মানুহৰ সংখ্যাই নাই অ হৰি তাত মানুহে নাছিল তাৰপিছত আৰু এটা যুগ পাৰ হৈ গ'ল তাত তিনিজন ভকত উদ্ধৱ বিদুৰ আৰু মৈত্ৰেয় কিন্তু কলিযুগত আকৌ সকলো ভকত হ'ব কলিযুগত সকলোৱে ভকত হ'বলৈ আমাৰ গুৰুজনাই লাইচেঞ্চ দি থৈছে কীৰ্তনত লিখিছে কলিত কীৰ্তন কৰিয়া নিশ্চয় লোক হইবেক ভকত এই দুটা যুগত মাত্ৰ আপোনাৰ ছজন ভকত হৈছে কিন্তু কলিযুগত আকৌ চবকে ভকত হ'বৰ কাৰণে লাইচেঞ্চখন আমাৰ গুৰুজনাই দি থৈছে গতিকে আমি ক'লো বাপজন বোলে হনুমানটো এজন ভগৱন্তৰ পৰম ভক্ত হনুমানৰ নেমুৰটোত যিজন ৰাক্ষস দুচলাই মাৰি দিলে সেইজন কিমান মহাপাপী হ'ব গতিকে বাল্মীকি মুনিয়ে 24,000 শ্লোকত ৰামায়ণখন লিখিছে কিমান হাজাৰ 24,000 শ্লোকত ৰামায়ণখন লিখিছে বাল্মীকি মুনিয়ে ভাবিলে চাগে যে মই যদি সেই মহাপাপীটোৰ নামটো যদি ৰামায়ণ গ্ৰন্থত লিখি দিম তেতিয়া মোৰ ৰামায়ণখন অপবিত্ৰ হৈ যাব বুলি ভাবিয়ে চাগে সেই ৰাক্ষসটোৰ নামটো লিখিলে অ হৰি অ ৰাম গতিকে বাপজন আপুনি যদি কেনেবাকৈ ৰাক্ষসটোৰ নামটো পাব কাৰণ মই তুলসীদাস ৰামচৰিত্ৰ মানসতো ৰাক্ষসটোৰ নাম নাপালোঁ কৃতি ৰামায়ণতো ৰাৱণ এই গুৰুজনাই উল্লেখ নকৰিলে গতিকে যদি আপুনি কেনেবাকৈ বোলে সেই ৰাক্ষসটোৰ নামটো পাই যায় তেনেহ'লে মোক জনাব গতিকে উত্তম প্ৰশ্নটো পৰীক্ষিত কৰিছিলে আমিও উত্তম প্ৰশ্নটো ভকতক কৰিব লাগে যে জগতৰ কল্যাণ কেনেকৈ হয় জগতৰ হিত কি হয় কাক আমি ভজিলে আমি মুক্তি পাম এই কথাবিলাক আমি সুধিব লাগিব গতিকে কৃপালু বাপা সমস্ত 1 মিনিট সময় আমাৰ বাপজনে হৰিনাম ল'ব আপোনালোক সহযোগ কৰিব কৃষ্ণ জয়